আপোনালোকেও বাৰু ADRE 3.0 আৰু আন এক্সামসমূহৰ বাবে প্ৰিপাৰেচন কৰি আছে নেকি? আপোনালোকেও বাৰু পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে এই চেনেলটো নিশ্চয়কৈ আপোনালোকৰ বাবে। নমস্কাৰ, মোৰ নাম ধীৰাজ কুমাৰ শৰ্মা আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈকে। ইণ্ডিয়ান ৰিভাৰ্ছ নামৰ প্লেলিষ্টটোৰ এইটো মোৰ প্ৰথমটো ভিডিঅ' আৰু এই ভিডিঅ'টোত আজি আমি ডিছকাছ কৰিম গংগা নদীৰ বিষয়ে। এই প্লেলিষ্টটোৰ আন আহিবলগীয়া ভিডিঅ'সমূহত আমি ইণ্ডিয়াৰ আন বেলেগ যিবোৰ ইম্পৰ্টেণ্ট ৰিভাৰ্ছ আছে সেইবোৰৰ বিষয়েও বিতংভাৱে ডিছকাছ কৰিম। এতিয়া ইণ্ডিয়াৰ যিবিলাক গভৰ্ণমেণ্ট এক্সামছ আৰু অসমৰ যিবিলাক গভৰ্ণমেণ্ট এক্সামছ এই আটাইবোৰতেই নদীৰ ওপৰত কুৱেশ্যনছ অহা প্ৰায়ে দেখা যায়। এক্সামাইনাৰৰ এইটো এটা অত্যন্ত ফেভৰেট টপিক। কোনখন নদী ক'ত আছে, কোন ষ্টেটৰ মাজেদি বৈ গৈছে, কোনখন নদীৰ কোনটো ট্ৰিবিউটাৰী কোনফালে আছে, নৰ্থ বেংক নে চাউথ বেংক, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা। গতিকে আপোনালোকে যদি এই প্ৰশ্নবোৰ ভালদৰে কৰিব বিচাৰিছে, আখোৱাহ নোহোৱাকৈ, কনফিউজন নোহোৱাকৈ, তেতিয়াহ'লে নদীসমূহ আমি ভালদৰে ভিজুৱেলাইজ কৰিব পৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ। ভিজুৱেলাইজ মানে নদীখন ক'ৰ পৰা ষ্টাৰ্ট হৈছে, ক'ত শেষ হৈছে, নদীখন কোন ষ্টেটৰ মাজেৰে বৈ আহিছে, নদীখনৰ কোনটো ট্ৰিবিউটাৰী কোন ষ্টেটত আছে, কোনফালেদি ওলাইছে, এটচেট্ৰা। গতিকে গংগা নদীক কেন্দ্ৰ কৰি আজি সম্পূৰ্ণ কথাখিনি ডিছকাছ কৰিম বুলি এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ধন্যবাদ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইখন হৈছে ইণ্ডিয়াৰ মেপ আৰু এই মেপখনত মই গংগা নদীৰ বিভিন্ন ট্ৰিবিউটাৰীসমূহ ভালদৰে ড্ৰ কৰি লৈছোঁ। এতিয়া গংগা নদীৰ উৎপত্তি বুলিবলৈ হ'লে আমি মন কৰিব লাগিব উত্তৰাখণ্ডৰ এই দেৱপ্ৰয়াগ নামৰ জেগাটোত ভাগীৰথী আৰু অলকানন্দা এই দুয়োখন নদী আহি লগ লাগিছেহি আৰু এই দুয়োখন নদী লগ লাগিয়েই ইয়াতে সৃষ্টি কৰিছে গংগা নদী। গংগা নদীখন ইয়াতে সৃষ্টি হয়, তলৰ ফালে বৈ আহে ভৈয়ামৰ ফালে বৈ আহি হৰিদ্বাৰত লগ লাগে। হৰিদ্বাৰৰ পৰা গংগা নদীখন তললৈকে নামি আহে উত্তৰ প্ৰদেশ, বিহাৰ, তাৰে পিছত পশ্চিম বেংগল আৰু তাৰে পিছত ফাইনেলি বাংলাদেশলৈকে গতি কৰে। গংগা নদীখনৰ এই যাত্ৰাত উত্তৰ প্ৰদেশ, বিহাৰ পাৰ হৈ যেতিয়া পশ্চিম বেংগলত সোমাই ফৰক্কা নামৰ জেগা এটাত নদীখন দুটা ভাগত বিভক্ত হৈ যায়। ইয়াৰে এটা ভাগ আহে পশ্চিম বেংগলৰ ফালে, সেই ভাগটোক আমি হুগলী নদী বুলি কওঁ, আৰু এটা ভাগ ওলাই যায় বাংলাদেশৰ ফালে আৰু সেই ভাগটোক আমি পদ্মা নদী বুলি কওঁ। এতিয়া আন এটা কথা মন কৰিবলগীয়া যে পৰীক্ষাত এটা প্ৰশ্ন খুব কমনভাৱে সুধি থাকে, সেইটো হৈছে গংগা নদীৰ ট্ৰিবিউটাৰী নদী কোনবোৰ। নৰ্থ বেংক আৰু চাউথ বেংক ট্ৰিবিউটাৰিজবোৰ প্ৰায় সুধিয়েই থাকে। গতিকে এই মেপখনত মই সকলোবোৰ ট্ৰিবিউটাৰী ভালদৰে ড্ৰ কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই ভালদৰে মেপখন ড্ৰ কৰি ল'ব। চাউথ বেংক ট্ৰিবিউটাৰী বুলি ক'লে যমুনা আৰু সোণ। কিয় এই দুখন মাত্ৰ? কাৰণ চম্বল, সিন্ধু, বেটুৱা আৰু কেন এই দুয়োখন নদী হ'ল যমুনা নদীৰহে ট্ৰিবিউটাৰী আৰু আল্টিমেটলি যমুনা নদীখন এই আটাইবোৰ নদীৰ সৈতে গংগা নদীত মিলিত হয়। দামোদৰ নদীখন গংগা নদীৰে ট্ৰিবিউটাৰী বুলি কওঁ কাৰণ আল্টিমেটলি এইখন যে হুগলী নদীত মিলিত হয়। নৰ্থ বেংক ট্ৰিবিউটাৰী বুলি ক'লে ভাগীৰথী, অলকানন্দা, ৰামগংগা, এইখন হৈছে গোমতী, গণ্ডক নদী, ঘাগ্ৰা নদী আৰু কোচি নদী। গতিকে এইটো আছিল আজি গংগা নদীৰ উৎপত্তিৰ পৰা শেষলৈকে নদীখনৰ যাত্ৰাপথ আৰু নদীখনৰ বিভিন্ন ধৰণৰ ট্ৰিবিউটাৰী বিষয়ৰ এটা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।